এইটো আজিৰ দিনটো আমাৰ কাৰণে অতি আনন্দৰ দিন। আজি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ ৰৌতা মণ্ডলৰ এই লালপুল এৰিয়াত আগতে তেনেকুৱা মাইনৰিটি বেছি আমাক সহযোগ দিয়া নাছিলে আৰু তেনেকুৱা ইলেকশ্যন হ'লেও ইয়াৰ পৰা ভোটবিলাক বহুত কম আহিছিল। কিন্তু আজি যি দেখা গৈছোঁ এটা উৎসাহ আমাৰ এই লালপুল এৰিয়াৰ যিমান মানুহ আহিছে মাইনৰিটি তেখেতসকলৰ মুখত এটা এটা চেহেৰা দেখা পালোঁ। তেওঁলোকে নিজৰ ইচ্ছামতে ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শটো ভাল পায় 100তকৈ বেছি আজি জইনিং কৰিছে। এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ আৰু এই জইনিঙৰ দ্বাৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি এক শক্তিশালী দল হিচাপে আমাৰ ৰৌতা মণ্ডলতো আহি আছে। আমাৰ এতিয়া বিভিন্ন দলৰ পৰা আহিছে। এইটো মোৰ তাত ৰিপৰ্টটো আহিব। আমাৰ কিছুমান হয়তো BPFৰ পৰা আহিছে, কিছুমান কংগ্ৰেছৰ পৰা আহিছে। এইটো আমি পিছত চাম। কিন্তু বিভিন্ন দলৰ পৰা কিছুমান দলতো নাছিলে, সেই তেনেকুৱা আমাৰ ব্যক্তি ইয়াত আজি আহি পাইছে। গতিকে আৰু জইনিং কৰিব তেনেকুৱা আমাৰ এনেকুৱা খবৰটো আহিছে। গতিকে কোন দলৰ পৰা আহিছে এতিয়ালৈকে মোৰ এই খবৰটো এতিয়ালৈকে অহা নাই। কিন্তু BPF আৰু কংগ্ৰেছ সেই দুটা দলৰ পৰা অহা যেন মই পাইছোঁ। আৰু আজি লিষ্টৰ মতে আমাৰ 100জনতকৈ অলপ বেছি। BTC নিৰ্বাচনটো আমাৰ যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইমাহমান আগতে সকলোকে স্পষ্ট কৰি দিছে যে এইবাৰ আমাৰ ইয়াত সকলো চিটতে MCLA যিহেতু 40টা চিট আছে, 40টাতো আমাৰ কেণ্ডিডেটটো এইবাৰ দিব। আমাৰ এলায়েন্স যোৱাবাৰো এলায়েন্স তেনেকুৱা নাছিলে, পষ্ট এলায়েন্স হৈছিলে। প্ৰি এলায়েন্স থকা স্বত্তেও 9টাতো আমি জিকিছোঁ। তাৰ আগত আমি মাত্ৰ এটা চিট আছিলে। যোৱাবাৰ আমাৰ 9টা চিট আমাৰ BJPয়ে জিকিছে। তাৰপিছত আমাৰ অন্য দলৰ পৰা আহি আমাৰ এতিয়া 14জন হৈছে। গতিকে আমাৰ এইবাৰ টাৰ্গেটটো অলপ বেছি আছে। 21তকৈ নিশ্চিতভাৱে আমি বেছি পাম। 25টা আমি প্ৰায় টাৰ্গেট কৰিব পাৰোঁ। কিমান দূৰ আশাবাদী যে BTC আপোনালোকে দখল কৰিব কাৰণে প্ৰস্তুতি চলাইছে? প্ৰস্তুতিটো আমাৰ এবছৰ আগৰ পৰা চলি আছে। খুব ভাল আমাৰ ষ্টেটৰ পৰাও এইটো ইণ্টাৰেষ্টটো দিছে। আৰু এতিয়া আপোনালোকে জানে যে নতুনকৈ আমাৰ ষ্টেট সভাপতিও দিলীপ শইকীয়া ডাঙৰীয়া আহিছে। দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ দৰং ওদালগুৰি এৰিয়াৰো তেখেত MP। গতিকে তেখেত যিহেতু আমাৰ ইয়াত এতিয়া ভাৰতীয় জনতা পাৰ্টি ষ্টেটৰ প্ৰেছিডেণ্ট হৈছে, গতিকে তেখেতে আমাৰ ইয়াত BTCৰ যি ইলেকশ্যন আছে BTRৰ তেখেতে আমাক ভালকৈ এটা ইম্পৰ্টেঞ্চ দিব বুলি আমি আশা কৰিছোঁ। আৰু তাৰ ৰিজাল্ট মতে আমি খুব ভাল এটা ৰিজাল্ট পাম বুলি অন্ততঃ ওদালগুৰি জিলাৰ তৰফৰ পৰা মই ক'ব পাৰোঁ। 10টাৰ ভিতৰত আমি 10টা আমি ফাইট দিম আৰু ভাল ৰিজাল্ট আহিব বুলি মই আশা কৰিছোঁ। আপোনালোকে চৰকাৰ দখল কৰা তাৰমানে অগ্ৰগতি লাভ কৰে, তেতিয়াহ'লে আপোনালোকৰ এইটো দলে এইটো ডিচাইড কৰিব। এতিয়ালৈকে আমি একো ক'ব নোৱাৰোঁ। গতিকে আমিতো BJPৰ যিহেতু প্ৰেছিডেণ্ট, আমি বিচাৰোঁ আমাৰে চিফ হ'ব লাগে। কিন্তু দলে বা কি ভাবিছে এইটো মই ক'ব নোৱাৰোঁ। আমাৰ ষ্টেটৰ পৰা যি ভাবিছে খবৰটো বহুত ওলাই থাকে তেনেকুৱা। সেই খবৰটো মই ইমান তাৰ ওপৰত মই কমেণ্ট দিব নাযাওঁ। গতিকে এইটো আমাৰ ষ্টেটৰ যি ইনচাৰ্জবিলাক আছে, চিনিয়ৰ আমাৰ লিডাৰবিলাক আছে, তেখেতসকলে এইটো ডিচাইড কৰিব পিছত। কিন্তু বাৰম্বাৰ কৈ থাকে UPPL আৰু BJP কোনো ধৰণৰ উন্নত হোৱা নাই। নাই, উন্নতিটো বহুত হৈছে। আগত একো ডিচিপ্লিন নাছিলে। আগত যেনেকৈ মানে ৰাজটো চলি আছিলে, কোনো হিচাপ কিতাপ নাই, কোনো ফাইল প্ৰচেছ নহয়, আৰু পইচাবিলাক য'ত যাব লাগিছিলে তাত নাযায়, তেনেকুৱা মিছইউজ বহুত হোৱা যেন আমি পাইছিলোঁ। কিন্তু সেইটো ষ্ট্ৰীমলাইন কৰোঁতে আমাৰ এইটো সময়টো প্ৰায় তেনেকুৱা ছিষ্টেম কৰোঁতে গৈছে। এতিয়া আমি দেখা পাইছোঁ যি ক্ষেত্ৰত আমাৰ ডেভেলপ হ'ব লাগে সেইটো ফ'কাছ এটা হৈছে। এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টতো এডুকেশ্যনত যেনেকৈ আমাৰ ছিষ্টেমেটিক যাব লাগে, ভৱিষ্যতটো চাই পেলাই আমাৰ ACS, IAS, UPSC বা অন্যান্য এক্সামছ এইবিলাকত আমাৰ কোচিংবিলাক হৈ আছে আৰু ৰিজাল্টটো এতিয়া আহিছে। ঠিক তেনেদৰে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু হেল্থ ডিপাৰ্টমেণ্ট এইবিলাকত লাহে লাহে ষ্ট্ৰীমলাইনটো আগতকৈ বেছি চলি আহিছে।
আমাৰ ভিজন এতিয়া ডকুমেণ্ট এটা ওলাইছে এই ভিজন ডকুমেণ্ট মতে যদি ইমপ্লিমেণ্ট হয় আমাৰ ছিষ্টেমেটিক ৱে আমাৰ উন্নতিৰ পথত যাব বুলি আমি আশা কৰিছোঁ বিজেপিত যেনেকৈ দেখা গৈছে সংখ্যালঘু মানুহখিনি তাৰমানে দলে বলে যোগদান কৰিছে কিন্তু বিজেপি সাম্প্ৰদায়িক দল বুলি ক'ব খোজে কংগ্ৰেছৰ দৰে অন্যান্য দলবিলাক এইটো আগৰ পৰা এইটো লেবেল লগাই আহিছিলে যে বিজেপি এটা সাম্প্ৰদায়িক দল বুলি আমি যিমান চেষ্টা কৰি আছোঁ যেনেকৈ শ্লোগানটো আছে সবকা সাথ সবকা বিকাশ সেইমতে আমি চব ষ্টেটতে কোনো কাকো ডিছক্ৰিমিনেট নকৰাকৈ আমাৰ উন্নতি হৈ আছে গুজৰাটত যেনেকৈ আমাৰ বাৰে বাৰে বিজেপিটোৱে জিকি আহে গুজৰাটত মেক্সিমাম মুছলিম ভোটাৰো আছে মুছলিম ভোটাৰবিলাকে প্ৰায় বিজেপিক দি পেলাই আমাৰ নৰেন্দ্ৰ মোদীজীক জিকাই আহি আছিলে ঠিক তেনেদৰে বিভিন্ন ষ্টেটত আমাৰ পাৰফৰ্মেঞ্চটো মাইনৰিটি মৰ্চাৰ লগতো মাইনৰিটি মানুহবিলাকৰ লগতো আমাৰ আছে ছাপৰ্টটো গতিকে ইয়াত অলপমান দেৰি হয় বুজিবৰ কাৰণে এতিয়া লাহে লাহে নৰ্থ ইষ্টত বুজিবলৈ আৰম্ভ হৈছে আৰু আগত জিৰ'ৰ পৰা এতিয়া লাহে লাহে সংখ্যাটো বাঢ়ি গৈ আছে বিশ্বাস কৰিবৰ কাৰণে বিশ্বাস হ'বৰ কাৰণে সময় লয় কিন্তু এতিয়া লাহে লাহে মই ভাবোঁ যে মাইনৰিটিবিলাকো আমাক বিশ্বাস লৈ পেলাই আমাৰ লগত ছাপৰ্টত আহিব চাওক সংখ্যালঘু মানুহবিলাকে আগতে অলপ বিজেপিক ভয় কৰিছিলে কিন্তু এতিয়া লাহে লাহে মানুহবিলাকে বুজি পোৱা হৈছে যে বিজেপি আচলতে কাৰ দল হয় এই কথাখিনি মানুহে এতিয়া উপলব্ধি কৰা হৈছে আৰু নিজে দেখা পাইছে সেইকাৰণে আজি চবতেই অসমৰ চুকে কোণে ধুবুৰীৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে চবতে এতিয়া সংখ্যালঘু মানুহবিলাকে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু বিজেপিত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে আৰু আজি আমাৰ এই মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এই লালপুৰতো আজি 100তকৈ অধিক যুৱক যুৱতী আৰু সমাজৰ মুৰব্বী ব্যক্তিসকলে বিজেপিত যোগদান কৰিছে নৰেন্দ্ৰ মোদীজীৰ ওপৰত আস্থা ৰাখি পেলাই আস্থাৰ বিশ্বাস ৰাখি পেলাই আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আস্থাৰ বিশ্বাস ৰাখি পেলাই আজি বিজেপি দলক আঁকোৱালি লৈছে আৰু যোগদান কৰিছে যিহেতু আপুনি মাইনৰিটি মৰ্চাৰ কিন্তু আপুনি সভাপতি কি মাইনৰিটি এৰিয়া যিখিনি আছে এতিয়া কিন্তু বহুতো উন্নত হোৱা নাই বা ৰাস্তা ঘাটত যিহেতু বহুতো অসুবিধা আছে এই ক্ষেত্ৰত কি আগবাঢ়িছে চাওক যোৱা 60টা বছৰ কংগ্ৰেছ দল আমাৰ শাসনত থাকিলে যোৱা 60টা বছৰত কংগ্ৰেছ দলে যিখিনি কাম কৰিব পৰা নাই আজি অসমত বিজেপি দল অহা মাত্ৰ 9টা বছৰ হৈছে 9টা বছৰতে যোৱা 60টা বছৰত নোহোৱা কাম আমাৰ বিজেপি দলে বিজেপি চৰকাৰে 9টা বছৰতে কৰিছে আজি সংখ্যালঘু মানুহবিলাকে কংগ্ৰেছে যিমান বঞ্চনা কৰিছিলে যিমান বঞ্চিত কৰিছিলে সেইখিনি গোটেইখিনি 9 বছৰতে প্ৰায় সংখ্যালঘু মানুহবিলাকৰ অভাৱ অভিযোগ ব্যক্তিগতভাৱে হওক বা পৰিবাৰৰ বাবেই হওক এইখিনি সমস্যাবিলাক সমাধান কৰিবলৈ বিজেপিয়ে এতিয়া ইতিমধ্যে কৰিছে আৰু কৰি আছে আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে এই বিজেপি দলৰ চৰকাৰৰ দিনতেই বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা সময়তেই সংখ্যালঘু মানুহবিলাকৰ অভাৱ অভিযোগবিলাক আমাৰ দূৰ হ'ব আমাৰ সম্পূৰ্ণ বিশ্বাস আছে সমষ্টিত বিশেষকৈ দেখা পাইছোঁ যে যিহেতু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলত বিদ্যালয়ত তাৰপৰা ছাত্ৰৰ তুলনাত শিক্ষকৰ আমাৰ পৰিমাণ কম এই ক্ষেত্ৰত আপুনি কিবা নিশ্চয় চৰকাৰে ব্যৱস্থা ল'ব আগতে আমাৰ সংখ্যালঘু মানুহবিলাকে বিজেপিক ভয় কৰিছিলে বা বিজেপিৰ ওচৰ চাপাও অহা নাছিলে যাৰ বাবে সমস্যাবিলাক আমাৰ সমাধান হোৱা নাছিলে আমি যদি চৰকাৰৰ পৰা দূৰে দূৰে থাকিম আমি যদি দলৰ পৰা দূৰে দূৰে থাকিম আমাৰ সমস্যা কেতিয়াও সমাধান নহ'ব এই কথাখিনি এতিয়া সংখ্যালঘু মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰিছে যাৰ কাৰণে চামগুৰি বিধানসভা বাই ইলেকশ্যন হৈ গ'ল আপোনালোকে চাইছে চামগুৰি বিধানসভা সমষ্টিটো য'ত মানে 90% মানুহ সংখ্যালঘু মানুহ সেই সমষ্টিটো বিজেপি আজি জিকিবলৈ সক্ষম হৈছে গতিকে এতিয়া অল অসমত গোটেই অসমতে এতিয়া সংখ্যালঘু মানুহবিলাকে নিজৰ সমস্যা সমাধান কৰিবৰ বাবে ৰাইজৰ সমস্যা সমাধান কৰিবৰ বাবে নিজৰ অঞ্চলৰ সমস্যাবিলাক সমাধান কৰিবৰ বাবে বিজেপি দলক আঁকোৱালি লৈছে আৰু বিজেপিয়ে পূৰ্ণ গতিত সকলোৰে বাবে অকল সংখ্যালঘু বুলি নহয় সংখ্যালঘুৱে হওক বা সংখ্যাগুৰুৱে হওক সকলোৰে লগত থাকি পালে সকলোৰে সমস্যা সমাধান কৰিবৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি আছে মইতো ক'লোৱেই কংগ্ৰেছে সদায় মিছা কথা প্ৰচাৰ কৰে সদায় ভুৱা কথা কৈ পেলাই প্ৰচাৰ কৰে সদায় ভয় দেখাই পেলাই তেখেতসকলে ভোট ল'ব চেষ্টা কৰে আজি কংগ্ৰেছেতো কয় যে বিজেপি সংখ্যালঘু বিৰোধী দল বিজেপি আহিলে সংখ্যালঘু মানুহবিলাকৰ বিপদ হ'ব আজিতো ক'তো বিপদ হোৱা নাই বিজেপিয়ে সংখ্যালঘু মানুহক বেয়া পায় যদি সংখ্যালঘু মানুহক বেয়াই পায় আজি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত 12,500 মানুহক চাকৰি দিছে এজনো সংখ্যালঘু ল'ৰাই ক'ব নোৱাৰে যে মই পইচা দি পেলাই চাকৰি লৈছোঁ
এজনো সংখ্যালঘু ছোৱালী ক'ব নোৱাৰে যে মই 5 পইচা কাৰোবাক দি পেলাই চাকৰি লৈছোঁ। এই চাকৰি কংগ্ৰেছৰ দিনত 10 লাখ 12 লাখ টকা দিব লগা হৈছিল। আজি আমাৰ সংখ্যালঘু ভাইসকলে পইচা দিব লগা হোৱা নাই কিয়? যদি বিজেপিয়ে সংখ্যালঘু বেয়াই পালে চাকৰি দিলে হয়, কেতিয়াও নিদিলে হয়। আজি সংখ্যালঘু পঞ্চায়তবিলাকত সংখ্যালঘু VCDCবিলাকত নৰেন্দ্ৰ মোদীজীয়ে আজি হাজাৰ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পঠাই আছে। আজি 1.5 লাখ টকালৈকে এটা ঘৰত দি আছে। যদি সংখ্যালঘু মানুহক যদি বেয়াই পালেহেঁতেন আপোনালোকে খবৰ ল'ব। আজি সংখ্যালঘু VCDCবিলাকত এটা VCDCত 4,000 5,000লৈকে ঘৰ আহি আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহি আছে। সংখ্যালঘু মানুহক ঘৃণে কৰিলে হয়, সংখ্যালঘু মানুহক ভালে পালে হয়, মোদীজীয়ে ঘৰ দিলে হয়, কেতিয়াও নিদিলে হয়। গতিকে মোদীজীয়ে চেষ্টা কৰিছে, আমাৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে যে সংখ্যাগুৰুৰ যদি উন্নতি হয় তেতিয়াহ'লে আমাৰ সংখ্যাগুৰু আৰু সংখ্যালঘু চবৰে উন্নতি হ'ব লাগিব। এইটোৱে লক্ষ্য ৰাখি পেলাই তেখেতসকলে কাম কৰি আছে।